ধন্যবাদ ভিডিওটো ক্লিক কৰাৰ বাবে। আৰু আজি আমি এক গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিব ওলাইছোঁ আৰু এই বিষয়টো হৈছে বৰ্তমান সমাজৰ ড্ৰাগছ আৰু নৱপ্ৰজন্ম। ড্ৰাগছ আৰু নৱপ্ৰজন্ম যেন এটা মুদ্ৰাৰে ইপিঠি হৈ পৰিছে। আপোনালোক সকলোৱে হয়তো ৰাতিপুৱা যেতিয়া উঠে বা আপোনালোকে সন্ধিয়া যেতিয়া নিজৰ মোবাইলটো এবাৰ অন কৰে বা আপুনি যেতিয়া টিভি চেনেলৰ সংবাদ মাধ্যমৰ সন্মুখত বহে, আপোনালোকে দেখিব যে প্ৰতিদিনে ড্ৰাগছ সৰবৰাহীৰ সংখ্যা বহুত বৃদ্ধি হৈ আছে। আগতে আমি শুনিছিলোঁ ড্ৰাগছ, কিন্তু আমি ড্ৰাগছ এটা কথাই জানিছিলোঁ যে ড্ৰাগছ বাহিৰত যিসমূহ বাহিৰা দেশ আছে তেওঁলোকৰ সেইসকল লোকে এই ড্ৰাগছ ব্যৱহাৰ কৰিছিলে, কিন্তু লাহে লাহে ইয়াৰ প্ৰভাৱ ভাৰতত হৈ পৰিল আৰু বৰ্তমান সময়ত অসমত আৰু সোমাবলৈ আৰম্ভ কৰিলে। আৰু বৰ্তমান সময়ত এই গাঁৱে ভূঞে অঞ্চলে সৰু সৰু অলিয়ে গলিয়ে এই ড্ৰাগছ উপলব্ধ হৈ পৰিছে। আপোনালোকে কিন্তু এটা মনত ৰাখিব, এই ড্ৰাগছ যদি আপোনাৰ অঞ্চল পাইছে তেতিয়াহ'লে বেছি দিন নাই কিন্তু আপোনাৰ ঘৰ পাব এই ড্ৰাগছ আছে। কাৰণ আমি যদি এতিয়াৰ পৰা সচেতন হওঁ তেতিয়াহ'লে আমাৰ অঞ্চলত এই যি সৰবৰাহকাৰী আছে বা যিসকলে ড্ৰাগছ খাই আছে তেওঁলোকে এইটো বন্ধ কৰিব আৰু এই বন্ধ কৰাত আমি কিন্তু যথেষ্ট প্ৰভাৱ পেলাব পাৰিম। কিয় আপুনি মই যদি ইয়াৰ হকে মাত নামাতোঁ তেতিয়াহ'লে ইয়াৰ হকে মাত মাতিব কোনে? এই কথা আপুনি লক্ষ্য কৰিছেনে? যিসমূহ গাঁৱত আছে, যিসমূহ লোকেল ঠাইত যিসমূহ অসাধু ব্যৱসায় চলাই আছে, তেওঁলোকক কিন্তু যদি আমি তেওঁলোকক খবৰ পাওঁ তেতিয়াহ'লে আমি ওচৰৰ থানা আৰক্ষী চকীত আমি খবৰ দিব লাগিব। তেতিয়াহে এই বস্তুটো আমি লাহে লাহে আমাৰ অঞ্চলৰ পৰা ইয়াক কৰিব পাৰিম। আৰু আমাৰ ইয়াৰ ভয়াৱহতা কিমান আপুনি মইতো কল্পনাই কৰিব নোৱাৰিম। কাৰণ কিয় এই বিষ পান কৰি হাজাৰ লাখ যুৱক ধ্বংস হৈ আছে। আপোনালোকে ভাবি চাইছেনে? আজি আপোনাৰ সন্তানটোৱে ড্ৰাগছ সেৱন কৰা নাই, কিন্তু আপোনালোকৰ ঘৰৰ কাষৰ আপোনালোকৰ অঞ্চলৰ কোনোবা এজন ড্ৰাগছ আসক্ত লোক আছেই। আৰু সেই ল'ৰাজনৰ লগত যেতিয়া আপোনাৰ ল'ৰাজন লগ হ'ব, কিন্তু আপোনাৰ ল'ৰাজনৰ বেছি দিন নাই আপোনাৰ ঘৰলৈ কিন্তু ড্ৰাগছ সেৱন কৰা লোকটো কিন্তু ড্ৰাগছ খোৱা লোক আহি যাব। আপোনালোকে এইটো মনত ৰাখিব, আপোনাৰ ঘৰ পাব আহি। গতিকে আপুনি যদি এতিয়া মই ইয়াৰ বিৰুদ্ধে মাত নামাতোঁ, আমি যিদিনা আমি হয়তো এদিন কওঁ যে ড্ৰাগছ খোৱাটো বেয়া বা ড্ৰাগছে আমাক কিদৰে আসক্ত কৰি পেলাইছে, কিন্তু ই কেৱল এজন ব্যক্তি নহয়, সমাজখনক আসক্ত কৰি আছে। আপুনি কেতিয়াবা ভাবি চাইছেনে? কাৰণ যেতিয়া চাই তেতিয়াহ'লে কোনো এটা অঞ্চলত কোনো এখন সমাজত এজন হ'লেও ড্ৰাগছ আসক্ত লোক ওলায় আৰু প্ৰতিদিনে ড্ৰাগছ আসক্ত লোকৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে। এই বিষয়টোও কিন্তু আমাক চিন্তনীয় বিষয় কৰি তুলিছে। আৰক্ষী প্ৰশাসনৰ লোকে লগতে অসম চৰকাৰে এই ড্ৰাগছৰ বিৰোধিতাৰে বহুত তেওঁলোকে প্ৰচেষ্টা চলাই আছে, ড্ৰাগছৰ অভিযান চলাই আছে, কিন্তু তেওঁলোক সফল হৈছে যদিও তেওঁলোকক আমি জনসাধাৰণে যেতিয়ালৈ আমি তেওঁলোকক সহায় কৰিব নোৱাৰিম বা তেওঁলোকৰ লগত যেতিয়া আমি তেওঁলোকৰ লগত হাত মিলাই যেতিয়া আমি একেলগে আগবাঢ়ি নাযাম তেতিয়ালৈ কিন্তু ড্ৰাগছ প্ৰতিৰোধ কৰাত তেওঁলোক বিফল হ'ব। যেতিয়া এই কথা কিন্তু মনত ৰাখিব। গতিকে মই আশা কৰিম আমি সকলোৱে মিলি এখন সুন্দৰ সমাজ গঢ়িম আৰু এয়া আমাৰ প্ৰতিশ্ৰুতি নহয়, এয়া আমাৰ সংকল্প হ'ব লাগিব যে আমি এখন সুন্দৰ সমাজ গঢ়িম আৰু যি নৱপ্ৰজন্ম আছে তেওঁলোকক আমি ড্ৰাগছৰ পৰা মুক্ত ৰাখিম। বাকী এতিয়া কথা হৈছে আমি সকলো কথা সামৰি আমি ইয়াৰ প্ৰতিৰোধ কেনেকৈ কৰিম, আমি ড্ৰাগছৰ প্ৰতিৰোধ কেনেকৈ কৰিম বা ইয়াক আমি কেনেকৈ ৰোধ কৰিব পাৰিম। প্ৰথম কথা, ৰোধ কৰিব লগা হ'লে আমি যিসকল অসাধু ব্যৱসায়ী এই ব্যৱসায়ৰ লগত জড়িত হৈ আছে বা যিসকল ব্যক্তি ইয়াৰ লগত জড়িত হৈ আছে, আমি যেতিয়াই আমি খবৰ পাওঁ যে কোনোবা এজন ব্যক্তি এনেধৰণৰ অনৈতিক কাৰ্যকলাপত লিপ্ত হৈ আছে, আমি তেতিয়া ততাতৈয়াকৈ ওচৰৰ আৰক্ষী বা প্ৰশাসনৰ লগত যোগাযোগ কৰিব লাগিব আৰু সেই ব্যক্তিজনক আইনগতভাৱে তেখেতক শাস্তি প্ৰদান কৰাত আমি সহায় কৰিব লাগিব। দ্বিতীয় কথা হৈছে, যিসমূহ আমি যদি ৰাস্তা কাষত বা কেতিয়াবা আমি যদি যাওঁতে এনেধৰণৰ ড্ৰাগছ আসক্ত লোকক পাওঁ, তেতিয়াহ'লে আমি পোনপ্ৰথমে তেখেতৰ পৰিয়ালৰ কাষলৈ লৈ যাব লাগিব আৰু পৰিয়ালৰ কাষত লৈ গৈ তেওঁলোকক উন্নত মানৰ চিকিৎসা প্ৰদান কৰাত আমি তেওঁলোকক সহায় কৰিব লাগিব, যাতে তেওঁলোক সুস্থ হৈ পুনৰ সমাজত এজন ব্যক্তিত্ব লাভ কৰি তেখেতলোকে যাতে সুচাৰুৰূপে চলিব পাৰে। আৰু যিসমূহ ৰিহাব চেণ্টাৰ আছে, ৰিহাব চেণ্টাৰসমূহত তেওঁলোকৰ পৰিয়ালৰ লগত যোগাযোগ কৰাই দিব লাগিব। আৰু তৃতীয় কথাটো হৈছে যে যিসমূহ আমাৰ পৰিয়ালৰ অভিভাৱিকা আছে তেওঁলোক এই সময়ত তেওঁলোক সচেতন হোৱাটো খুবেই প্ৰয়োজন। কাৰণ যেতিয়ালৈ অভিভাৱিকাসকল সচেতন নহ'ব, যেতিয়ালৈ সমাজৰ লোকসকল সচেতন নহ'ব, যেতিয়ালৈ সাধাৰণ লোক বা আমি সকলো যেতিয়ালৈ সজাগ আৰু সচেতন নহ'ম তেতিয়ালৈ
আমি কৰিব নোৱাৰিম, এই কথা কিন্তু মনত ৰাখিব। গতিকে মই আশা কৰিম আমি সকলোৱে মিলি এখন সুন্দৰ সমাজ গঢ়িম, আৰু এয়া আমাৰ প্ৰতিশ্ৰুতি নহয়, এয়া আমাৰ সংকল্প হ'ব লাগিব যে আমি এখন সুন্দৰ সমাজ গঢ়িম, আৰু যি নৱপ্ৰজন্ম আছে তেওঁলোকক আমি ড্ৰাগছৰ পৰা মুক্ত ৰাখিম। বাকী পুনৰবাৰ মই আপোনালোক সকলোকে অনুৰোধ কৰিছোঁ, হাতযোৰ কৰি অনুৰোধ কৰিছোঁ, আহক আমি সকলোৱে ওলাই আহোঁ আৰু এই ড্ৰাগছৰ বিৰোধিতাৰে যিসকল ব্যৱসায়ী আছে, যিসকল লোক আছে, ড্ৰাগছ আসক্ত লোক আছে, তেওঁলোকক আমি সুস্থতা দান কৰাত অকণমান সহায় কৰোঁ, আৰু যিসকল অসাধু ব্যৱসায় আছে এই ব্যৱসায় ৰোধ কৰাত, এই ব্যৱসায় বন্ধ কৰাত আৰু ড্ৰাগছ প্ৰতিৰোধ কৰাত আমি সকলোৱে নিজৰ বৰঙণি আগবঢ়াওঁ। ভিডিঅ'টো ভাল লাগিছে অকণমান মৰম দিব, আৰু যদি কথাখিনিত একমত তেতিয়াহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰিব। বাকী আকৌ এটা নতুন বিষয় লৈ আপোনালোকৰ মাজত পুনৰ আহিম। ধন্যবাদ। জয় অসম।